দেখিছেনে এয়া ফুল ফুলি ধৰিছে। নমস্কাৰ বন্ধুসকল, তো আজি মই গৈ আছোঁ মোৰ ৰজনীগন্ধা বাৰীত। মানে এইকেইদিন বহুত বৰষুণ হ'লে যে সময় পোৱা নাই আৰু বহুত জংঘল হৈ গৈছে বাৰীটো। তো এইখিনি চাফা কৰি দিওঁ, চাফা কৰিলে পুলিখিনি ভালকৈ আকৌ উঠিব। সেইদিনাখন চাইছিলোঁ দুই এটা পুলিত ডাঙৰ হয়, মানে এতিয়া ফুল লাগিব ধৰিছে। তো আজি চাফা কৰি দিওঁ অলপমান, তাকে চাই থাকিব কেনেকুৱা ৰজনীগন্ধা পুলি। প্ৰথমবাৰ কৈছোঁ। এইটো কিহেদি কৰিছ? কিহেদি কৰিছ? কোৰ আনিছ? এটা লাগব ন? এই চাদৰখিনি আকৌ আহি যাবে, এনেকৈ যে কৰিছ যে, এই চাদৰখিনি আকৌ আহি, চাদৰখিনি ভালকৈ হেৰি কৰিবি। অঁ অঁ অঁ, এনেকৈ জংঘল হৈ গৈছে, এইখিনি চাফা কৰিলোঁ। এইকেইদিন বৰষুণ হৈ গ'ল যে গোটেই মানে এইবিলাক বন্ধ হৈ গৈছে। এনেকুৱা বৰষুণ দিছে মানে আহি পেলাই চাফা কৰিব নোৱাৰি, আৰু মানে লগালেও লছ হয়। লছ মানে এনেকুৱা মানে ধৰক অলপ টাইম কৰিলে আকৌ বৰষুণ দি দিলে তো একো লাভ নহয় ন, হাজিৰাখিনি এনেই গুচি যায়। তো এতিয়া আজি বতৰটো ভাল হোৱাৰ কাৰণে অলপ কামত লগাইছোঁ। এইবিলাক দেখিছেনে বন হৈ গৈছে গোটেই, গোটেই বন হৈ গৈছে। বনবিলাক চাফা কৰি আছোঁ। এইবিলাক গোটেই বন হৈ গৈছে। ভাইটিবিলাককো লগাই দিছোঁ কামত আজিৰ পৰা। এইবিলাক দেখিছেনে গোটেই বন হৈ গৈছে। তো বনখিনি আজি চাফা কৰি দিওঁ যিমানখিনি পাৰোঁ। কিন্তু দুদিনমান লাগিব। হা অসমৰ এইবিলাক পুলিবিলাক এই পুলিত বনবিলাক ঘলি দিলোঁ, অলপ চাফা হৈছে। লগতে এই প্লাষ্টিকবিলাক যে দিছিলোঁ, প্লাষ্টিকবিলাক বহুত কামত আহিছে। প্লাষ্টিকত যিবিলাকত মানে প্লাষ্টিক যিবিলাকত দিয়া হৈছে সেইবিলাকত মানে বনবিলাক গজিব পৰা নাই, দেখিছেনে? চব বাহিৰত গৈছে। কিন্তু প্লাষ্টিক দিয়া ঠাইত দেখিছেনে, প্লাষ্টিক দিয়া ঠাইত মানে বনবিলাক লগা নাই। তাত যিহেতু মেডিচিন মাৰা আছে, বনবিলাক লাগিবলৈ সুবিধা পোৱা নাই। সেইটো কাৰণে আচলতে প্লাষ্টিকবিলাক দিয়া হৈছিলে, এনেকৈ প্লাষ্টিকবিলাক দিয়া হৈছিলে। দেখা পাইছেনে প্লাষ্টিক য'ত দিয়া হৈছে, প্লাষ্টিকবিলাকত বন গজা নাই, তাৰ চাইডে চাইডে গৈছে। তো তাৰ চাইডখিনি আমি উঘালি দিম আৰু আপোনালোকক দেখুৱাওঁ। দেখিছেনে এয়া ফুল ফুলিব ধৰিছে। এয়া হৈছে ৰজনীগন্ধা ফুল, ইমান ধুনীয়াকৈ ফুলিছে, দেখিছেনে? মানে ৰজনীগন্ধা খেতি যে কৰিছোঁ, কিবা এটা ভাল লাগিছে। কিমানখিনি লাভ হয় লোকচান হয় নাজানো, কিন্তু নিজে খেতি কৰা যিটো ফল, এয়া হৈছে ফুল কিন্তু এয়া হৈছে ফল আমি খেতি কৰা। দেখা পাইছেনে? আৰু লাগিছে এয়া 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 এইটোত ফুল ফুলিব আৰু সেইপিনেও ফুলিছে, কেইটামান লাহেকৈ ফুলিব ধৰিছে। আৰু আজি আমি খেতি কৰা প্ৰায় 3 মাহ মানে হ'ল। 3 মাহৰ ভিতৰত এতিয়া আৰু এনেকৈ ফুল ফুলিছে। নৱেম্বৰ ডিচেম্বৰত গোটেইখিনি ফুলি যাব, তেতিয়া সেইটো ফুলিখিনি বিক্ৰী কৰিব পাৰিম। তো এতিয়া আমি কামত অলপ লাগি যাওঁ। এই ভাইটি এটা কামত লাগি আছে এনেকৈ।
এনেকৈ জংঘলবিলাক চাফা কৰিব লাগিব আৰু ৰজনীগন্ধা ফুল এইখিনি অলপ জংঘল আছে এইখিনি চাফা হৈ গৈছে এইখিনি চাফা কৰাৰ পিছত সেইপিনে ইমান টাইম নালাগিব বুজিছ এইখিনিত অলপমান আছে আৰু এইখিনি নাই সেইখিনি অলপ আছে খালি এইখিনি অলপ টাইম লাগিব আৰু অঁ দুজনে কৈ থাক এয়া হৈছে জাহাজী কল এই মোৰ ৰজনীগন্ধা খেতি এইখিনি প্ৰায় চাফা হৈ গৈছে এইখিনিও চাফা কৰিব আছে আৰু তো ভিডিঅ'বোৰ চাব আৰু এনেকৈ ছাপোৰ্ট কৰি যাব ভাল লাগিব